আকাশবাণী গুৱাহাটীৰ FM মহাবাহু সাধক সুন্দৰৰ শ্ৰোতাসকল, সাধক সুন্দৰৰ এই অনুষ্ঠানটিত আমি আছো এগৰাকী সুন্দৰৰ সাধকৰ সৈতে অভিনেতা পৰিচালক আবৃত্তিকাৰ প্ৰাঞ্জল শইকীয়া। আপোনাক আকৌ এবাৰ আদৰণি জনাইছো। নমস্কাৰ। শ্ৰোতাসকলে অনুষ্ঠানটি শুনি খুব ভাল পাইছে আৰু তেখেতসকলৰ পৰা আমি বিভিন্ন ধৰণৰ মন্তব্য লাভ কৰিছো। বিভিন্ন মাধ্যমত আপোনাৰ অনুষ্ঠানটি শুনি খুব ভাল পাইছে। আমি যোৱা খণ্ডত পাতিছিলো আপোনাৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়লৈ যোৱাৰ আগত আপুনি অভিনয় কৰা ছবিৰ কথা, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ আপোনাৰ কিছু অভিজ্ঞতাৰ কথা। আপুনি যেতিয়া ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত অভিনয় প্ৰশিক্ষণ লৈ আহিল, অসমলৈ উভতি আহিল, তাৰ পিছৰ সময়খিনিৰ পৰা এতিয়া আমি আকৌ আৰম্ভ কৰোঁ। নিশ্চয়। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা উভতি আহি আপুনি আকৌ ছবিত অভিনয় কৰিছে। মই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়লৈ গ'লোঁ, কিন্তু ৭৮ চনত ৭৯ চনত যেতিয়া ছামাৰ ভেকেশ্যনত মই আহিছোঁ, তেতিয়া যিখন প্ৰথম সম্পূৰ্ণ ইষ্টমেন কালাৰৰ ৰঙীন ছবি আজলি নব নিপ বৰুৱাৰ পৰিচালনাত, সেইখনৰ শ্বুটিং মই ছামাৰ ভেকেশ্যনত আহি লৰালৰিকৈ সম্পূৰ্ণ কৰি গৈছোঁ। আৰু সেইখন ছবি অসমৰ গাঁৱে ভূঞে নগৰে চহৰে নোচোৱা মানুহ নাই, কাৰণ প্ৰথম ইষ্টমেন কালাৰৰ সম্পূৰ্ণ ৰঙীন ছবি আৰু পাৰিবাৰিক ছবি। হয়, আপোনাৰ অভিনয় খুব প্ৰশংসা কৰিছিল সেই সময়ত, আৰু আটাইকেইটা গীতেই খুব ভাল লাগিছিল। সেই গীতেৰে আমাৰ পৰিচয়, কিন্তু কাক বুলিলো কোনে নিজে গাত পাতি ল'লে চা, জালকে বুলিলে জকাই এতিয়া মজাটো পা। মই আৰু ৰবীন ডেকাক নিপদাই মোৰ পিছত ঘূৰি ফুৰিবৰ কাৰণে সেই গানটোত সেইদিনা শ্বুটিং হ'ব, তাৰ এদিন নে দুদিন আগত নে সেইদিনাই ৰবীন ডেকাক লৈ গৈছিলে। আৰু মোৰ পিছত কিবা কিবি কৰিবলৈ তাক কৈছে, গানটো শুনিবি আৰু গানটো প্ৰাঞ্জল লিপছত থাকিব আৰু তই তোৰ মতে কিবা কিবি কৰি থাকিবি। সেই কাক বুলিলো কোনে নিজে গাত পাতি ল'লে চা সাংঘাতিক পপুলাৰ হৈ গ'ল সেই গানটো। আমাক মানুহে জোকাবলৈ ল'লে, দুজনী বগলী। মই থিয়েটাৰত আছিলোঁ তেতিয়া, ৰবীন ডেকাও আছাম ষ্টাৰ থিয়েটাৰত মই লৈ গৈছিলোঁ। আমাক দেখিলে দুজনী বগলী বুলি কয়, ফূৰ্তি কৰে আৰু আমাৰ ভালো লাগে, খঙো উঠে মাজে মাজে। কাক বুলিলো কোনে নিজে গাত পাতি ল'লে চা, এনেকুৱা ধৰণৰ কয় মানে গ্ৰুপৰ মাজৰ পৰা। হয়, আৰু গীতটিৰ কথা ওলাইছে যেতিয়া অকণমান শ্ৰোতাক শুনাই দিব পাৰা হয়তো। কাক বুলিলো কোনে নিজে গাত পাতি ল'লে চা, জালকে বুলিলে জতাই এতিয়া মজাটো পা। চাই বুলি বিবাদ আচহুৱা পিছল ঘাট, চাই বুলি বিবাদ আচহুৱা পিছল ঘাট। ভৰি পিছলি পৰ জানো খোপনি নৰয়, জানো চকু পানী বয় মাকন এবাৰ ভাবিছা। কাক বুলিলো কোনে নিজে গাত পাতি ল'লে চা, জালকে বুলিলে জকাই এতিয়া মজাটো পা। মানুহ মৰে কৈ আইকন চৰাই মৰে ৰৈ, মানুহ মৰে কৈ আইকন চৰাই মৰে ৰৈ। আগ গুণিবি পাঁচ গুণিবি তেহে দিবি খোজ, কেলে হ আকৰ গোজ, তেহে দিবি খোজ, কেলে হ আকৰ গোজ। আয়ৈ কথা কৈছে চা,
কাক বুলিলো কোনে নিজে গাত পাতি ললে চা জালকে ভুলিলে জকাই এতিয়া মজাটো পা আপুনি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত পঢ়ি থকা সময়তে যেতিয়া গৰম বন্ধত আপুনি অসমলৈ উভতি আহিল তেতিয়া আজৰি নবৌ ছবিখনৰ অভিনয় সম্পূৰ্ণ কৰি গৈছে অলপ বাকী আছিলে সেইখিনি আমি কলকাতাত আকৌ দিল্লীৰ পৰা আমাক লৈ আনিছে প্ৰডিউচাৰে ডাইৰেক্টৰ ইউনিট তালৈ গৈছে আৰু মই আৰু পূৰ্ণিমা দুয়ো আছিলোঁ গতিকে পূৰ্ণিমা NSDত তেতিয়া গতিকে দ্বিতীয় বছৰ পূৰ্ণিমা প্ৰথম বছৰ মই গ'লোঁ 78ত 79ত পূৰ্ণিমা NSDত গতিকে আমি দুয়ো সেই বাকী থকা কামখিনি কৰিবৰ কাৰণে কলকাতাৰ ষ্টুডিঅ'ত আমি কামখিনি কৰিছোঁ পাছলৈ আপোনালোক দুয়ো যুগ্ম জীৱন আৰম্ভ কৰিলে কিন্তু আপোনালোকৰ সেই সম্পৰ্কৰ আৰম্ভণি কেতিয়া হৈছিল এতিয়া সেয়া মধুৰ স্মৃতি এতিয়া বয়স বহুত দৌৰিলে নহয় তথাপিও সেই কথা ভাবি ভাল লাগে যে যিহেতু যোৰহাটত থকা সময়খিনিত মই ইমান খেলা ধূলা ছ'চিয়েল কাম বিয়া বাৰুত মানুহ মাতিবলৈ যোৱা মৰল সজা গেট সজা মোক লৈ যায় এইবিলাক কামত তেতিয়াতো মই মৰল ইনভেৰিয়েবলি মই মানুহৰ বিয়া ঘৰৰ মৰল সাজিবলৈ যাব লাগে গেট সাজিবলৈ যাব লাগে বিনা পইচা কৰি ভাল পাইছিলোঁ এইবিলাক কাম সেইবিলাকতো কৰোঁৱেই তাৰমানে মানুহ ঢুকালে আকৌ যোৱা খবৰ গ'ল যোৱা শ্ৰাদ্ধত মানুহ মতা আমাৰ বিয়াৰ মানুহ মতা সেই মই মানে সমাজে যে বিচাৰে সৰুৰে পৰা তেতিয়াৰ পৰা মই এটা চিন্তা আছিলে যে মই যিটো কথা ক'ম মই যিটো চিন্তা কৰিম মই যিটো কাম কৰিম সেইটোৱে সমাজৰ কাৰো তিল মানুহ যাতে ক্ষতি নকৰে আৰু মোক যাতে সমাজখনৰ প্ৰত্যেকেই ভাল পায় এই ভাল পোৱাৰ কাৰণে মই ক'ব নোৱাৰোঁ এই কামবিলাকত মই নিজে জড়িত হৈ গৈছিলোঁ আৰু নাটকত মোক এইবিলাক সহায় কৰিছে সেই মানুহৰ বিভিন্ন মানুহে মোক যিবাৰ বাহ দিয়ে মৰল সাজতে চাই থাকে মৰলটোক কেনেকৈ টিন দি পেলাই বেৰা দি পেলাই ৰাতি কুকুৰে নুঠিবৰ কাৰণে কাৰণ আমি আটা ময়দা এইবিলাক ব্যৱহাৰ কৰোঁ নহয় চাহপাত তাপাত নীল এইবিলাক হালধি ৰং ব্যৱহাৰ কৰোঁ এই দেখোঁ যে ৰাতি অন্য বস্তুৱে দিগদাৰ নকৰিলেও টিনৰ বেৰা দি থওঁ কিন্তু দেখোঁ যে চেলা কুমটি সেইবিলাকে মৰলটো অলপ নষ্ট কৰেই আৰু আকৌ পিছদিনা আকৌ লৈ আনে বোলে এই মৰলটো এইখিনি ঠিক ঠাক কৰি দিব লাগিব নহয় আকৌ সেইবিলাক ঠিক ঠাক কৰি দিওঁ গতিকে তেতিয়া প্ৰেম কৰাৰ সময়ে নাই স্কুলীয়া কলেজীয়া জীৱনত মানুহে প্ৰেম কৰে যে আমাৰ সেইবিলাক চিন্তাতেই নাই গতিকে ব্যস্ত 1973 যেতিয়া প্ৰথম অল আছাম চিনে আৰ্টিষ্ট এণ্ড টেকনিচিয়ানছ এছ'চিয়েশ্যন আকাটা শ্বৰ্ট ফৰ্ম তেতিয়া গুৱাহাটীৰ পৰা বিজয় শংকৰ ধীৰু ভূঞা গিৰীশ চৌধুৰী এই গোটেই আৰ্টিষ্টসকলতো ইয়াতেই থাকে বেছিভাগ গোটেইবিলাক এখন বাছত যোৰহাটলৈ গৈছে যোৰহাটত প্ৰথম অধিৱেশন আকাটা ফৰ্ম হৈছে আৰু আমি তাৰ হোষ্ট বাকীবোৰ গেষ্ট তাত পূৰ্ণিমাও তেতিয়া ওখ পাখ দীঘল চুলিৰ এগৰাকী ছোৱালী মোৰ ভণ্টিৰ লগত পঢ়া গতিকে আমি কাম বনত ব্যস্ত হৈ আছোঁ যেতিয়া মিটিং আৰম্ভ হ'ল মোতকৈ 3খন চকীৰ পিছত বহি আছিলে মোক সুধিলে মঞ্জুলা আহিব নাহে মই বোলো মঞ্জুলাটো মোৰ ভণ্টিৰ নাম মই চালোঁ মোক চাই পেলাই কৈছে মঞ্জুলা আহিব নাহে মই বোলো আহিবলৈ ক'ব দেই মই বোলো নিশ্চয় মোৰ ভাল লাগিলে হিৰ'ইন আৰু যেতিয়া পূৰ্ণিমা গৈ পেলাই গুৱাহাটীত হিৰ'ইন হিচাপে এষ্টাব্লিছ হ'ল তেতিয়াই যোৰহাটত উই ফিল প্ৰাউড যে আমাৰ যোৰহাটৰ এজন ছোৱালী হিৰ'ইন হ'ল চিনেমাত এক্টিং কৰিছে আপোনাতকৈ আগতে তেখেতে মোতকৈ আগতে কিন্তু মঞ্চত বহুত পিছত মানে যদিও আমি একেলগেই যেতিয়া গুৱাহাটীত ইণ্টাৰভিউ দিলোঁ ৰবীন্দ্ৰ ভৱনত তেতিয়া ভণ্টিৰ বিয়া হৈ গ'ল ইতিমধ্যে ৰবীন্দ্ৰ ভৱনত আহি দেখিলোঁ পূৰ্ণিমা পাঠকো ইয়াত মই ভণ্টিৰ বিয়াত যাওঁ বুলি যিজনী ছোৱালীক আশা কৰিছিলোঁ চিঠিখন পঠিয়াবলৈ এক্সপ্ৰেছ চিঠি দি পেলাই পঠিয়াবলৈ মই ভণ্টিক জোৰ দি কৈছিলোঁ চিঠি পঠিয়ালেও চিঠি প্ৰাপ্তি স্বীকাৰো কৰিলে কিন্তু বিয়ালৈ নাহিলে মোৰ মনত ক'ৰবাত দুখ থাকি গ'ল এই হিৰ'ইন নাহিলে আমাৰ ভণ্টিৰ বিয়ালৈ বাৰু দেখা যাব এনেই মনত ভাবিছিলোঁ আৰু এতিয়া ৰবীন্দ্ৰ ভৱনত পালোহি তেতিয়াহ'লে ভাল লাগিছে পূৰ্ণিমা চেতনাৰ লগত প্ৰথম চিনাকি যদিও চেতনা মোৰ লগত তাই একেলগে পঢ়িছোঁ বুলি কয় তেজপুৰ চিলভাৰ জুবলি প্ৰাইমেৰী স্কুলত মোৰ মনত নাই চেতনা যে আমাৰ লগত পঢ়িছিল ৰবীন্দ্ৰ ভৱনত অহাৰ পিছতে চেতনাই কৈছে যে তুমিও আমাৰ লগত একেলগে পঢ়িছিলা চিলভাৰ জুবলি স্কুলত তেজপুৰত সেই সূত্ৰৰ চিনাকি
তাৰপিছত পূৰ্ণিমা আকৌ কি হ'ল এনেকৈ থিয় হৈ পেলাই চাইছে ওখ পাখ ছোৱালী যে আমাৰ ৰবীন নেগৰ অলপ চাপৰ খালেক চৌধুৰীৰ চাপৰ গতিকে মোৰ ওচৰতে থিয় হৈছে মোক কৈছে আপোনাৰ লগতে মই এক্টিং কৰিব পাৰিম কাৰণ আপুনি মোতকৈ অলপ হ'লেও ওখ মোক এনেকৈ বাহুটো তেনেকৈ জুখি চাইছে আপোনাৰো ভাল লাগিলে মোৰ অকণমান ভাল লাগিছে আৰু তেতিয়া তাৰপিছতে ক'ব নোৱাৰাকৈ তেওঁৰ কিছু গুণ মোৰ ভাল লাগিলে তেওঁ খুব স্বাস্থ্য সম্পৰ্কে সচেতন য়োগা কৰে খুব ভাল ভলীবল খেলে কলেজত ভলীবল খেলিছিলে ৰিপ্ৰেজেণ্টো কৰিছিলে আৰু মই একোচা দীঘল চুলি মই খুব ভাল পাওঁ প্ৰকাণ্ড দীঘল একোচা চুলি পিছফালে আঁঠুৰ তললৈকে বৈ পৰা একোচা চুলি আৰু সুবাস চুলিত কি এটা চন্দনৰ সুবাস লগা কিবা এটা ঘঁহে আৰু গুণটো মোৰ কাৰণে বৰ ভাল লগা আছিলে গতিকে এই গোটেইবিলাক মিলি মেলি আৰু খুব ডাউন টু আৰ্থ কাৰণ মই দেখোঁ তেওঁ চিটি বাছখনত আহি ঘপকৈ সুন্দৰকৈ নামি দিয়েহি এষ্টাব্লিছ হিৰ'ইন এতিয়াও পূৰ্ণিমাৰ সেইটো অকণো নহ'ল দেই এতিয়াও য'তে ত'তে যেনেকৈ তেনেকৈ তিল মানো নাই যে গ্লেমাৰলৈ কোনো কনচিয়াছনেছ মুঠেই নাই মই অন্য ধৰণৰ কনচিয়াছ নহ'লেও মই চিটি বাছ পৰৱৰ্তী সময়ত মই উঠিবলৈ অকণমান দিগদাৰ পোৱা হ'লোঁ কাৰণ মানুহে চবতে চিনি পায় কিবা কিবি কৈ থাকে সেইটো ভাল নালাগে কিন্তু পূৰ্ণিমা এইবিলাকৰ ভূক্ষেপ নাই আহি বঢ়িয়াকৈ নামে আহে গতিকে এই কথাবিলাকত মোৰ ভাল লাগিলে ক'ব নোৱাৰাকৈ NSDলৈ যোৱাৰ আগতেই আমাৰ কোৰ্ট মেৰেজ হ'ল চবেই বিচাৰিলে দুলাল দাহঁতে হেমন্ত দাহঁতে আমাৰ দেউতাহঁতেও বিচাৰিলে যে এনেকৈ ছোৱালীজনীটো এনেকৈ থৈ যাব নোৱাৰি তুমি ভাল পাইছা যেতিয়া ঘৰত প্ৰস্তাৱ দিয়া ঘৰত প্ৰস্তাৱ দিলে মানি নল'লে দেউতাক SP আছিলে একদম গৰজি উঠিলে মই এটা কথা কওঁ ইন্দ্ৰ এই যে পাঞ্জাৱ আৰু অসমৰ মোৰ বন্ধু অমৃত গিল আমি একেলগে পঢ়োঁ HS ৱালিয়া পাঞ্জাৱৰ তেওঁলোক অমৃত গিল অকণমান তাকৰা ওখ পাখ ল'ৰা যেতিয়া পূৰ্ণিমাৰ দেউতাক SP যেতিয়া শুনিলে পূৰ্ণিমাক ঘৰৰ পৰা গৃহবন্দী কৰি দিলে যে মোৰ লগত ভাল পোৱাৰ কথা যেতিয়া তেওঁলোকৰ কাণত পৰিলগৈ আৰু দেউতাকৰ গৰজি আছে মানে কৈছে মোক যেন কোনোবাই ক'লে এই তোমাক গুলিয়াই দিব বোলে দেই পূৰ্ণিমাৰ দেউতাকে গুলিয়াই দিম বুলি কৈছে প্ৰাঞ্জল আহিলে ইয়ালৈ মই লগৰবিলাকক কথাটো ক'লোঁ পূৰ্ণিমা কা ফাদাৰ নে এছে কাহে SP হে অমনিকে কি কৈছিল জানানে পাঞ্জাৱত তেনেকুৱা ঘটনা হৈ থাকে अरे प्रांजल तो 4-5 घोड़े का इंतजाम करो असम से तुम्हारा घोड़ा है ना घोड़ा इंतजाम करो मैं बंदूक लेके हमारा 4-5 आदमी यहाँ से जाएंगे वहाँ से गोली से उड़ा देंगे उनके फादर को घोड़ा লৈ পেলাই ইয়াত গুলি মাৰি পূৰ্ণিমাৰ দেউতাকক উৰাই দিয়ে বোলে বোলো তহঁতে কি ভাবিছে তই পাঞ্জাৱ বুলি ভাবিছে নেকি অসমত এইবিলাক নাই অসমত ঘোঁৰা লৈ গুলিয়াই দিবি তই ইয়াতে যি ক'লি এই কথা আৰু নকবি অসমৰ চিটুৱেশ্যন অসমৰ কথা কাৰণটো এনেকুৱা নহয় কথা প্ৰসংগত আহিল কাৰণে মই ক'লোঁ সেই তেনেকৈ পূৰ্ণিমাৰ প্ৰতি ভাল পোৱা হ'ল কোৰ্ট মেৰেজ কৰিলোঁ তালৈ যোৱাৰ আগতে তাৰপিছত পূৰ্ণিমাক এদিন ভায়েকে ঘৰৰ পৰা মনে মনে উলিয়াই লৈ আনিলে গৃহবন্দী হৈ থকা অৱস্থাত আনি পেলাই মোৰ মাহীৰ ঘৰত মাহীৰ ছোৱালীৰ ঘৰ বিজু ভৰালী এই বাৰৱাৰীতে তাই থাকে বিজু ভৰালীৰ ঘৰতে সেন্দুৰ তেন্দুৰ পিন্ধালে আমাৰ আহিলে সম্বন্ধীয়া মানুহ তেতিয়া দেউতাই ক'লে যে তোমালোকেতো এনেকৈ ছোৱালীজনীক ইয়াততো ৰাখি থ'ব নোৱাৰিবা আৰু তোমালোকৰ বিয়াখন পাতিব লাগিব গতিকে ছামাৰ ভেকেশ্যনত যেতিয়া আহিবা তেতিয়া মই বিয়াৰ আয়োজন কৰিম ইয়াত আৰু সেই তেনেকেই তেতিয়া কোৰ্ট মেৰেজ হ'ল আৰু পূৰ্ণিমাক তালৈ লৈ গ'লোঁ দিল্লীলৈ পূৰ্ণিমাৰ মোমায়েক অভন বৰপূজাৰী বন্তি বৰপূজাৰী তেওঁলোকৰ চাউথ এভিনিউত বাৰছাতিত সৈয়দ আব্দুল মালিক ছাৰৰ যিটো ফ্লেট মানে চাউথ এভিনিউৰ যিটো কোৱাৰ্টাৰ তাৰ ওপৰত বন্তি মামীহঁতে ভাড়া লৈ আছিলে আকাশবাণী দিল্লী কেন্দ্ৰ তেতিয়া বাতৰি পঢ়ে আৰু অৱন দাহঁতক লৈ পেলাই মই তাত ভোগজৰা নাটকখন কৰাইছিলোঁ লক্ষী সিংহতো অৱন বৰপূজাৰী কৰিছিলে বিভা বাইদেৱে এক্টিং কৰিছিলে বিভা গোস্বামী নাছিৰুৰ ৰহমান কলিতা ফুকন নাছিৰুৰ ৰহমানে কৰিছিলে টিপমীয়া কোঁৱৰ কৈছিল আমাৰ প্ৰদ্যুৎ বৰদলৈ এতিয়া পলিটিচিয়ান তেওঁ তাত JNUত পঢ়ি আছিলে তেওঁ টিপমীয়া কোঁৱৰটো কৰিছিলে যিটো ইয়াত গুৱাহাটীত দুলালদাৰ পৰিচালনাত মই কৰিছিলোঁ লক্ষী সিংহ কৰিছিলে হেমন্ত দাই ভোগজৰাত গতিকে তালৈ লৈ গ'লোঁ তাত পূৰ্ণিমা তাত থাকিলে মই হোষ্টেলত থাকোঁ তাৰপৰা নেক্সট ইয়েৰ যেতিয়া পূৰ্ণিমাই পাছ কৰিলে তেওঁ পূৰ্ণিমা গাৰ্লছ হোষ্টেলত ৰত্না পাঠক নাছিৰৰ দীনাজীৰ ছোৱালী দীনা পাঠকৰ ছোৱালী সুপ্ৰিয়াৰ বায়েক আৰু নাছিৰৰ এতিয়া পত্নী তেতিয়া নাছিৰুদ্দিন শ্বাহ ৰত্নাৰ মাজত প্ৰেম আছিলে
যদিও নাছিৰৰ ইতিমধ্যে বিয়া হৈ গৈছিলে, নাছিৰৰ সন্তান আছিলে হিবাই NSD পাছ কৰিছে বোধকৰো 1999 নেকি। নাছিৰৰ ঘৈণীয়েক বিদেশত থাকে আৰু ৰত্নাৰ লগত প্ৰেম। গোটেই নাছিৰুদ্দিন শ্বাহ প্ৰায়ে আহি থাকে, মোৰ লগত খুব ভাল বন্ধুত্ব, আমাৰ নাটক চাবলৈ আহে আৰু সেই আৰু তেনেকেই গোটেইবিলাকৰ লগত অম্পুৰীও আহে, ৰাজ বাব্বাৰ, সেইবিলাক আমাৰ স্কুলৰ চব স্নাতক। গতিকে এইবিলাক বিভিন্ন। আপোনালোকৰ সম্পৰ্ক কেনেকুৱা? ভাল। এতিয়া নাছিৰে আমাৰ নটসূৰ্যৰ ফেষ্টিভেলত দুবাৰ আহিছে ইয়াৰ আগতে। নাছিৰে কেইবাখন নাটক ইয়াত কৰি গৈছে। নাদিৰা বাব্বাৰ আহি গৈছে। নাদিৰা বাব্বাৰ ৰাজ বাব্বাৰৰ ৱাইফ, তেওঁ NSDৰ স্নাতক, নাদিৰা বাব্বাৰো। গতিকে এনেকৈ বহুত মানুহ আহিছে, এতিয়াও সম্পৰ্ক আছে। এই আৰু তাৰপিছত আমি বিবাহিত জীৱন। NSD পৰা পাছ কৰি আহি মই থিয়েটাৰত এবছৰ লৈ গ'লোঁ। পূৰ্ণিমাক ক'লোঁ যে মোবাইল থিয়েটাৰ প্ৰত্যেক আৰ্টিষ্টে অসমৰ এবছৰলৈ মোবাইল থিয়েটাৰ কৰাটো দৰকাৰ। সেই অভিজ্ঞতা খুব প্ৰয়োজন ছিজন হোৱাৰ কাৰণে আৰু আত্মবিশ্বাস গঢ় দিয়াৰ কাৰণে। কাৰণ ৰ'দে, বৰষুণে, ঠাণ্ডাই, গৰমে প্ৰত্যেকটো নিশা অভিনয় কৰা, ছেকেণ্ড শ্ব', থাৰ্ড শ্ব'। গতিকে সেই অভিজ্ঞতাটো পূৰ্ণিমা নাযায়। মই যেনেকৈ 81ত আহিয়েই পাছ কৰি আহি যেনেকৈ আছাম ষ্টাৰ থিয়েটাৰ গ'লোঁ, পূৰ্ণিমাই তেনেকৈ 82ত পাছ কৰি আহি অনিৰ্বাণ থিয়েটাৰ, য'ত কনকলতা নাটকখন কৰিছিলে, তাৰ কাৰণে পূৰ্ণিমাক বিশেষভাৱে লৈ যোৱা মূল চৰিত্ৰ তেওঁ। আৰু সেই বছৰ কনকলতা গোটেই মানুহৰ মুখে মুখে কনকলতা। আৰু তাতো মই এটা কেৰেক্টাৰ কৰিছিলোঁ, মোলোকাই, কনকলতাৰ ককাকৰ ভাং কাটি যোগনাৰ দিয়া সেই ঘৰত বন্ধ কৰা মানুহ, দেউতাকৰ ককাকৰ বয়সে এইজেড মানুহ এটা। মই প্ৰথমৰ পৰা শেষলৈকে মোৰ আয়ুস আধা ক্ষয় কৰি দিলোঁ সেইখন নাটকত, কিন্তু কোনো দিন মানুহে মোক চিনিবই নোৱাৰিলে যে সেইটো প্ৰাঞ্জলে কৰিছে। মোৰ মায়ে চিনিব নোৱাৰিলে যে এইটো প্ৰাঞ্জলে কৰিছে। তই চাহাব তাহাব কোনোবা এটা কৰিছিল নেকি? মই বোলো মা, মই মোলোকাইটো কৰিছিলোঁ। কি তই মোলোকাই কৰিছিলি? তোক দেখোন মই অকণমানৰ কাৰণেও ধৰিব নোৱাৰিলোঁ। বোলো মা, যেতিয়া মই ঘূৰি আহিম, ৰিটাৰ্ণ পেণ্ডেল যেতিয়া হ'ব, ওচৰত য'ত হ'ব, তাত তুমি মই তোমাৰ ল'ৰাই কৰিছে বুলি সেইটো কেৰেক্টাৰ তেতিয়া চাবা। সেইখন থিয়েটাৰত সেই বছৰ আপোনালোক দুই একেলগে আছিলোঁ অনিৰ্বাণ থিয়েটাৰ। আৰু আপুনি সেই সময়ত যিহেতু কেইবাখনো ছবিত অভিনয় কৰিলে, গতিকে জনপ্ৰিয়তাৰ তুংগত আছিলে আপুনি। আৰু আজলি নবৰ পিছত আপোনাক খুব ভাল প্ৰশংসা পাইছিল আপুনি। তেনেকুৱা অৱস্থাত থিয়েটাৰ কৰিবলৈ যাওঁতে মানুহৰ নিশ্চয় হেতা ওপৰা লাগে। আপুনি যেতিয়া অভিনয় কৰিব, গ্ৰীণ ৰুমত গৈ লগ কৰিব, তেতিয়াতো মোবাইল নাছিলে, কেমেৰা হাতে হাতে, এই শ্বাটাৰ কেমেৰা। আৰু মই যি ঠাইতেই যাওঁ, ষ্টুডিঅ'কেইটাৰ ডাঙৰ ব্যৱসায় হয় আৰু ষ্টুডিঅ' আহি পেলাই একদম খুটি ফুটি লয়হি আৰু লাইন ল'ৰা ছোৱালী আহি থাকে, মানুহ আহি থাকে, ফটো। সময় বেছি লাগে। এই মোবাইলৰ নিচিনা নহয়তো কাৰবাৰ। চেলফি নাছিলে, গতিকে চেলফিৰ কাৰবাৰেই নাই। গতিকে ফটো এই ব্লেক এণ্ড হোৱাইট কালাৰত আহিলে। কিন্তু এই মানুহৰ ভিৰ, আৰু এনেকুৱা হয় আমি য'ত থাকোঁ, বাথৰুমৰ সেই যে তলৰ নলাডালৰ ফুটা যে আছে, সেই ফুটা দিও চকু দেখোঁ কেতিয়াবা। আৰু পৰ্দাত মানে ষ্টেপলাৰ, আলপিন বেলেগে লগত লৈ থওঁ, সেইবিলাক মানে পিন মাৰি দিব লাগে। বতাহত পৰ্দা উৰিলেই দেখোঁ যে বাহিৰত এগালমান মানুহ, এগালমান চকু, ডুব ডাব দৌৰি এইটো আছেই আৰু। ছবি জগতৰ কথা আকৌ আমি পাতোঁ। আপুনি ছবিত অভিনয় কৰাৰ কথা। সোণ মইনা আপোনাৰ জীৱনৰ সকলোৱে প্ৰশংসা কৰা এখন ছবি। আপোনাৰ অভিনয় ইমান বেছি শলাগিছিল আৰু আপোনাৰ অভিনয় চাই বহুতে চকু পানী টুকিছিল, কান্দিছিল। গতিকে সেই সোণ মইনাৰ অভিজ্ঞতাৰ কথা কওকচোন। সোণ মইনা শিৱ ঠাকুৰৰ, ইন্দুকল্প হাজৰিকাৰ কেমেৰামেন। বহুত প্ৰব্লেমৰ মাজত ছবিখন কৰিছিলোঁ বাৰু। আমি আৰ্টিষ্টে পাৰফেকশ্যন বিচাৰোঁ সদায়, যে যিখন পিটছত আমি খেলিম সেইখন ট্ৰু ক্ৰিকেট পিটছ হ'ব লাগে। যদিও আমি নেহৰু ষ্টেডিয়ামৰ তাতেই আমি খেলৰ শ্বুটিং হৈছিলে, কিন্তু এতিয়া ফুটবল ছিজন, এতিয়া পিটছ নাছিলে, বল কৰিব নোৱাৰি। মুঠতে ধুলমুচ দি পেলাই অকণমান পিটছৰ নিচিনা কৰি লৈ পেলাই বল যেনি তেনি গুচি আহে। গতিকে চিটিং কৰিবলগীয়া হৈছে। সেই বৰ বেছি চিটিং কৰিবলগীয়া হ'লে মোৰ দিগদাৰ লাগে, আৰু সেইটোতে মই অকণমান আৰ্গুমেণ্ট হয়। প্ৰপাৰ পিটছ এখন দিব নোৱাৰে। ইয়াতো মই ট্ৰু অভিনয়টো নহ'ব। ইয়াত অনবৰত ৰিস্ক এটা লৈ পেলাই বেটখন ঘূৰাব লাগিব। গতিকে মই চিনেমাৰ যেতিয়া ছবিখন চাইছোঁ, তাত মই মোক ভুল দেখিছোঁ, মই নিজকে ভুল দেখিছোঁ। শ্বটবিলাক এনেকৈ মাৰিব নালাগে, এনেকৈ বলটো, এইবিলাক চিটিং কৰেহে আৰু। কিন্তু চিটিং কৰিলে ইমান বেছি চিটিং হোৱাটো বেয়া কথা। গতিকে এই ধৰণৰ কথা লৈ মোৰ কিছু খগা লাগে। তথাপিও আল্টিমেটলি তেতিয়া আমাৰ কৰিঅ'গ্ৰাফাৰ তেনেকৈ নাছিল দেই, আমি চব নিজেই কৰিব লাগে। কিন্তু গৰিমা বাইদেউক
এই গৰিমা বাইদেউক সময় উলিয়াই দুটা এটা গানৰ কাৰণে লৈ গৈছিলে। গতিকে গৰিমা বাইদেৱে এটা সেই ইলিউজনৰ গান এটা আছিলে ষ্টুডিঅ'ত ছেট বনাই কৰা হৈছিলে, সেইটোত গৰিমা বাইদেউক লৈ গৈছিলে। আৰু বিজুদাৰ যিটো গান হাঁহি হাঁহি, বিজুদাৰ প্ৰথম প্লেবেক কৰিছিলে মোৰ লিপছত। হাঁহি হাঁহি ঢাকি দিলো জীৱনৰ যত বেদনা, নাচি বাগি পাহৰো আহা হিয়া ভৰা যাতনা। হাঁহি হাঁহি ঢাকি দিয়া জীবনৰ যত বেদনা, নাচি বাগি পাহৰো আহা হিয়া ভৰা যাতনা। হাঁহি হাঁহি ঢাকি দিয়া জীবনৰ যত বেদনা, নাচি বাগি পাহৰো আহা হিয়া ভৰা যাতনা। হাঁহি হাঁহি ঢাকি দিয়া জীবনৰ যত বেদনা, নাচি বাগি পাহৰো আহা হিয়া ভৰা যাতনা, হিয়া ভৰা যাতনা। আমি ভাবোঁ শ্বটটো যেনেকৈ ভিজুৱেলাইজ কৰি থাকোঁ আমাৰ এক্টৰৰ মনত, এনেকৈ ল'লে এইটো এনেকুৱা হ'ব এনেকুৱা হ'ব। যেতিয়া ছবিখন চাওঁ, কাৰণ টেকনিকেলি আমি ইমান শাৰ্প নাছিলোঁ, সেই সাধনবিলাক নাছিল কাৰণে আমাৰ প্ৰডাকশ্যনত অলপ পাল মৰা কাম কিছুমান হয়। প্ৰডিউচাৰে ইমান এফৰ্ড কৰিব নোৱাৰে, 16 mm শ্বুট কৰোঁ, 35 এফৰ্ড কৰিব নোৱাৰে। 16 mm শ্বুট কৰি ডাঙৰ পৰ্দালৈ আকৌ ব্ল' আউট কৰা হয়, ফলত পিকচাৰবিলাক অলপমান ব্লাৰ্ড হয়, শ্বাৰ্পনেছটো নাথাকে। গতিকে এইবোৰ হাৰ্ডলছৰ মাজত আমি শ্বুটিং কৰোঁ, আৰু সেইকাৰণে প্ৰপাৰ যিটো বিচাৰোঁ সেইটো নাপাওঁ। আক্ষেপটো সদায় থাকে। তথাপিও হনুমানা যেতিয়া ছুপাৰ ডুপাৰ হিট হ'ল, মই যেতিয়া প্ৰথম হনুমানা চাইছোঁগৈ হলত, কেৱল মানুহৰ উচুপনি শুনো। মোৰ মাহী, যি মাহী তাতে মই কৃষ্ণনগৰত থাকি পেলাই ইণ্টাৰভিউ দিছিলোঁ, ৰবীন্দ্ৰ ভৱন ৰেডিঅ' অডিশ্যন, সেই মাহীয়ে মোক ইমান ভাল পায়, মোৰ যেতিয়া অপাৰেশ্যন কৰিছে কিডনীৰ, পানী মাহী চিনেমাত চাই পেলাই মাহী ফিট হৈ গ'ল। মহা আছিলে ডক্টৰ ধৰ্মেশ্বৰ ডেকা, তেওঁ মেডিকেল কলেজৰ, তেতিয়াতো মহেন্দ্ৰ মোহন এতিয়া য'ত তাতেইতো মেডিকেল হস্পিটেল আছিলে,
তাৰ ছুপাৰিণ্টেণ্ডেণ্ট আছিলে তেখেতৰ ডাঙৰ ছোৱালী বিজু ভৰালী আৰু দ্বিতীয় ল'ৰা বাবুলৰ সৰু ভায়েক মুনু প্ৰাণজিত খুব ভাল ক্ৰিকেট খেলিছিলে। মোৰ আৰু এজনী ভণ্টি আছে ৰিজু, দিলীপ দাস, দিলীপে বিয়া কৰাইছে বিজুৰ সৰু ভণ্টিয়ে সন্মণি, যাক আমি কওঁ ৰিজু। সেয়াই গতিকে সেয়া মাহী এতিয়া ডিমেনচিয়া এলজিমাৰ, গতিকে মাহী এতিয়া আমাকো চিনি নাপায়। সেই মাহী কিন্তু আপোনাৰ জীৱনত বিশেষ ভূমিকা আছিলে মাহী, বিশেষ ভূমিকা আছিলে। সন্মানত বহুতৰ হৈছিল তেনেকুৱা। আৰু এজনী টুক বুলি সৰু ছোৱালী এজনী তিতাবৰৰ, তাই তেতিয়া ক্লাছ 5ৰ ছোৱালী। মই তাৰ কিছু বছৰ পিছত তাত মই থিয়েটাৰ ৱৰ্কশ্বপ কৰিবলৈ গৈছিলোঁ। তাত টুকটুকৰ আৰু এজনী বায়েক আছিলে, বায়েক এতিয়া দিল্লীত থাকে নেকি। টুকটুকৰ দেউতাক প্ৰিন্সিপাল কলেজৰ, তাত চাহ খাবলৈ মাতিছিলে। তেতিয়া টুকটুক ওলাই নাহে, পৰ্দাখনৰ ফাঁকত ৰৈ আছে। মাকে টানি আজৰি তাইক আনিছে, বোলে এইয়া টুকটুক। তাই সোণমইনা 5বাৰমান তাই চাইছে আৰু ডাক্তৰৰ ওপৰত খং, আৰু ডাক্তৰক পালে মাৰিব যিজন ডাক্তৰে প্ৰাঞ্জল শইকীয়াই পেট কাটি দিছিলে। কিয় কাটি দিছে সোণমইনাৰ পেট, কিয় কাটি দিছে? মই মাকে কৈছে অভিনয়ে কৰিছিলে, কেতিয়াবা আহিলে তই চাবিচোন। মই তাইক চোলাটো দানি দেখুৱাবলগীয়া হৈছে যে মোৰ কোনো পেটৰ অপাৰেশ্যন হোৱা নাই, সেইটো অভিনয়ে আছিলে। আপোনাৰ অভিনয়ে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল, ইমান আৱেগিক হৈ পৰিছিল দৰ্শকসকল। আপুনি সেই ছবিখনৰ এটি বা দুটি সংলাপ যদি কৈ শুনাই ভাল লাগিব, যদি মনত আছে এতিয়া। বহুত সংলাপৰ ভিতৰত এটা সংলাপ এনেকুৱা আছিলে, যেতিয়া মইতো বেকাৰ ল'ৰা, তাত একো কৰিব পৰা নাই, কিডনী দিয়া প্ৰগ্ৰেমটো তাৰ পিছত আহিছে। ইপিনে ভনীয়েকৰ বিয়া ঠিক হৈছে, বিয়া লৈ পেলাই ঘৰ বন্ধকত দিয়া অৱস্থা হৈছে, পইচা লাগে। গতিকে সি পাং পাতি আছে, কেনেকৈ কি কৰিব পৰা যায়। ভনীয়েকক কৈছে সি দুখী ভাৱেৰে আহি, তাই দুখ কৰি আছে, বেজাৰ কৰি আছে। তাইক এনেকৈ বিছনাখনৰ বাৰডালতে ৰৈ পেলাই কৈছে, ঐ ভণ্টি, মোৰ যদি বহুত পইচা থাকিলহেঁতেন, তোক এযোৰ কাপোৰ দিলোহেঁতেন, গোটেই গাত ৰঙা বুটাৰ ফুল বচা, ৰভাৰ তলত কইনাৰ সাজত তই জিলিকি থাকিলিহেঁতেন। পিছে কি কৰিবি, তোৰ এই বেকাৰ দুৰ্ভগীয়া ককায়েৰ তোৰ সেই সামৰ্থ্যই যে নাই। এই দাদা, তই কিয় তেনেকৈ কৈছ? তাই কয়, আৱেগটো ঢাকি পেলাই সি সেই কথাখিনি কয়। সেই চিনেমাখন আকৌ নাটক কৰিবলগীয়া হ'ল ভ্ৰাম্যমান থিয়েটাৰ। সেই বিষয়ে কওকচোন। কাৰণ প্ৰশান্ত হাজৰিকাৰ তেওঁৰ কিডনী অপাৰেশ্যন 73তে হৈছে, এটা কিডনী। তেওঁ কেইবাবাৰো মোক ৰিকুৱেষ্ট কৰিছে যে হেঙুল থিয়েটাৰত মই এবাৰ আহিব লাগে। আৰু মোৰ ভণ্টি বীৰুবাৰীৰ সৰু ভণ্টি বিয়া দিছিলোঁ, তাতেই সিহঁতৰ ঘৰ। তেতিয়া মোৰ সৰু ভনী জোৱাইও আছিল, আজি নাই। মোৰ 2 ভনী জোৱাইক মই হেৰুৱাইছোঁ, মুনীন বৰাকো হেৰুৱালোঁ, উৎপল বৰা মোৰ সৰু ভনী জোৱাই বহুত আগতে হেৰুৱাইছোঁ। তালৈ ফোনোদা আহিলে ভাইমনক লৈ, মুনীন বৰাক লৈ, আৱেগিক হৈ ক'লে যে পঞ্জু, এবাৰ আহাচোন মোৰ থিয়েটাৰলৈ, তোমাক লৈ মই এটা সপোন দেখিছোঁ, সোণমইনাৰ সপোন। তুমিতো জানা মোৰ এটা কিডনী নাই, মোৰ 4+ এলবুমিন সদায় গৈ থাকে, কিন্তু তুমি আহিলে মই সোণমইনাখন কৰিব পাৰোঁ, মোৰতো সপোন সাকাৰ হয়, নহ'লে মই যিকোনো মুহূৰ্তত মৰি থাকিম। তেতিয়া মোৰ এই আশা হৈ থাকিব। প্লিজ পঞ্জু, তুমি এবাৰ আহাচোন, এইবাৰ মোৰ থিয়েটাৰলৈ আহাচোন, তেতিয়া মই সোণমইনা কৰিম। কিডনী নথকা দেউতাকে প্ৰশান্ত হাজৰিকা, মই তোমাৰ দেউতাৰ কেৰেক্টাৰটো কৰিম, আৰু তুমি কিডনী থকা মানুহ এটাই কিডনী অপাৰেশ্যন হোৱাৰ সেই কেৰেক্টাৰটো কৰিবা। তোমাৰ কাৰণে এটা চেলেঞ্জ, মোৰ কাৰণে এটা সপোন। এতিয়া ভাইমনে কৈছে, এই পঞ্জু কৰাচোন, ফোনোদাই ইমানকৈ কৈছে, তোমালোকৰতো আগতে নাটকৰ ডাইৰেকশ্যন দিছিলে ফোনোদাই, কিমান তুমি ফোনদাৰ কথা কোৱা, আৰু হেঙুলত ভাল পাবা, তুমি গৈ ভাল পাবা। মই স্ক্ৰিপ্টখন লিখিম, তুমি কৰিলে সোণমইনাখন মই লিখিম। মই বান্ধ খাই গ'লোঁ আৰু হেঙুলত কৰিলোঁ। সাংঘাতিক এটা চাক্ষুষ অভিজ্ঞতা যে ভ্ৰাম্যমান থিয়েটাৰত মই মঞ্চত অভিনয় কৰি আছোঁ, আৰু গোটেই হলত মানুহে উচুপি কান্দি আছে, শব্দ এটা নাই, কেৱল কান্দোন। তাত খালি চিনেমাৰ নিচিনাটো নহয়। এই যে বেডখন লৈ আহোঁ বেডৰুমৰ পৰা, তেতিয়া যদি কাৰোবাৰ চকু পানী, কাৰোবাৰ হয় হাঁহি, এই জীৱন মধু জীৱন, সেই গানটো সমৰ হাজৰিকাই গাই। যদি কাৰোবাৰ চকু পানী,
কাৰোবাৰ হয় হাঁহি সেই জীৱন মধুৰ জীৱন সেই জীৱন মধুৰ জীৱন সকল মানুহ বিজনম যদি কাৰোবাৰ চকু পানী কাৰোবাৰ হয় হাঁহি সেই জীৱন মধুৰ জীৱন সেই জীৱন মধুৰ জীৱন চিনেমাত গোটেই গানটো শ্বুটিং হৈছে ষ্টেডিয়ামত। আল্টিমেটলি মই বেটখন থৈ আহি দূৰৰ গেলেৰীত বহি কান্দি কান্দি চাইছোঁ। থিয়েটাৰটো চিনেমাৰ দৰে দেখুৱাব নোৱাৰি। সেই মই বেটখন বেডৰুমৰ পৰা উঠাওঁতেই গানটো ইন কৰিছে আৰু ইখন মঞ্চৰ আগেৰে সিখন মঞ্চৰে আগৰ এপ্ৰনত যেতিয়া খোজকাঢ়ি যাওঁ সেইখিনিলৈকে গানটো আছিলে। গোটেই নাটকখন ছাকচেছফুল হৈ মানে সাংঘাতিক ভাল পাইছে। কিন্তু মই এক্টৰ হিচাপে প্ৰাঞ্জল শইকীয়া মই ফেইল কৰিছোঁ। কিয়? কাৰণ মই যেতিয়া দেউতাক টকাখিনি দিওঁ, যেতিয়া মই কিডনী অপাৰেশ্যন কৰিবৰ কাৰণে মোক এডভান্স গোটেই টকাখিনি দিলে, তোমাক মই গোটেই টকাখিনি দিম আৰু তোমাক মই বিশ্বাস কৰিছোঁ। শিৱ ঠাকুৰে যিটো কেৰেক্টাৰ কৰিছিলে টকাখিনি গোটেইখিনি দিয়ে, ইয়াতো মই দেউতাক কওঁহি যে মোৰ বাইদেৱে টকাখিনি দিছে, সেই টকাখিনি মই আপোনাক দিলোঁ কাৰণ মই কাইলৈ ৰাতিপুৱাই যাবগৈ লাগিব। ক'ত যাবি তই? দেউতা মই ৰঞ্জিত ট্ৰফিত খেলিবলৈ পাইছোঁ সুবিধা, গতিকে মই ৰাতিপুৱাই 3টা বজাৰ ট্ৰেইনত মই কলকাতালৈ যাম, গতিকে আজি আপোনাক মাত লগাবলৈ আহিলোঁ। দেউতা মই আপোনাক ভৰিখন চুই সেৱা কৰিব খুজিছোঁ, আশীৰ্বাদ দিয়ে। যাব পাই ভনীহঁতৰ বিয়াখনত থাকিব পাৰিলে ভাল আছিলে। মই কওঁ দেউতা সময় যদি কয় যদি মই থাকোঁ নিশ্চয় মই থাকিম বিয়াত, আহোঁ দেউতা। এই কথাটো মই এক্টিং কৰি ক'ব লাগে, মোৰ চকুপানী ওলাব নালাগে তাত। তাৰমানে চকুপানী ওলালে মই ফেইলিয়াৰ। কিন্তু এই কথাকেইটা কওঁতে মোৰ বুকুখন মানে ঝৰঝৰাই উঠে একদম। মোৰ চকুপানী ৰাখিব পাৰে। মই প্ৰত্যেকটো পেণ্ডেল ইমান 50-55টা পেণ্ডেল কৰিলোঁ। হনুমানৰ 2-3টা শ্ব' হয়, ডাবল শ্ব' হয়, কিন্তু এটা শ্ব'টো মই সেই কেৰেক্টাৰটো জাষ্টিছ কৰিব নোৱাৰিলোঁ। কিয়? মই কান্দি দিওঁ, মোৰ চকুপানী ওলাই যায়। আচলতে চকুপানী ওলাব নালাগে। তাত মই প্ৰাঞ্জল শইকীয়াৰ ইম'শ্যনটোৱে তাত অভাৰ পাৱাৰ কৰিলে হনুমানৰ যিটো ইম'শ্যন। মইতো অভিজ্ঞতাৰে মই কৈছোঁ মই ফেইলাৰ হৈছোঁ সেই ছিকুৱেঞ্চটোত। কান্দিব নালাগে। সেই কান্দোন দৰ্শকৰ ওলাব, তেওঁলোকে অনুভৱ কৰিব সেই কথাখিনি। কিন্তু যিগৰাকী অভিনেতা তেওঁৰ আচলতে সেই অনুভূতিখিনি প্ৰকাশ পাব নালাগে। কিন্তু কিয় জানো মই ইমান বেছি ইম'চনেল হৈ যাওঁ। কাৰণ সেই চৰিত্ৰটোৰ মাজত আপুনি সোমাই আছে। ইতিমধ্যে আপুনি ছবিখন কৰিছে, দৰ্শকৰ সেই যি প্ৰতিক্ৰিয়া সেই আপুনি দেখিছে, খুব ভাল পাইছে। আনকি আপোনাৰ মাহীৰ অৱস্থাটো আপুনি দেখিছে, সেই কথাখিনি আপুনি নিজেও যেন অনুভৱ কৰে আৰু তাৰ কাৰণে চাগে এনেকুৱা এটা হৈছে। আৰু এই টুকটুক সেই কণমানি ছোৱালীজনী ইতিমধ্যে তাই ডাঙৰ হ'ল, কলেজত পঢ়ি আছে, বায়েকৰ বিয়া হৈ গ'ল, বায়েকৰ প্ৰথম বাচ্চা হ'ল। মই ভয়ংকৰ খবৰটো পালোঁ। টুকটুক বায়েকৰ কেঁচুৱাটোৰ লগত ব্যস্ত থাকোঁতে ঠাণ্ডা দিন এই ষ্ট'ভত গৰম পানী কৰি পেলাই তাই কাপোৰবিলাক বাচ্চাৰ কাপোৰবিলাক বইল কৰিছিলে, কেনেবাকৈ গোটেই পানী পৰি পেলাই ষ্ট'ভৰ হেৰি লাগি পেলাই তাইক পিন্ধা কাপোৰত জুই লাগি গ'ল। তাই ডিব্ৰুগড়ত গৈ পেলাই টুকটুকৰ মৃত্যু হ'ল। খুব কান্দিলোঁ। এই টুকটুকৰ মই সেই সৰু ছবিখনেই থাকি গ'ল। টুকটুকে লিখা চিঠি হয়তো মোৰ তাত এতিয়াও আছে। প্ৰাঞ্জল মামা তুমি আহিছিলা, তোমাক লগ নাপালোঁ, মোৰ ইমান দুখ লাগিছে। মই ধাইকৈ আহিছিলোঁ, কিন্তু তুমি ইতিমধ্যে মিটিং কৰি গুচিয়ে গ'লা। মই সেইকাৰণে মোৰ কান্দোনেই ওলাই গ'ল।
এই ধৰণৰ কথা কিছুমান থাকে জীৱনত। আজিল নব কৰিলোঁ, ককাদেউতা নাতি হাতী কৰিলোঁ, আন এখন ছুপাৰ হিট ছবি। আপোনাৰ অভিনয় জীৱনৰ আৰু কথা পাতিব লাগিব, পৰৱৰ্তী খণ্ডত আমি পাতিম। আজি আপোনাৰ ভাল লগা এটি গীতেৰে অনুষ্ঠানটি সামৰোঁ। ককাদেউতা নাতি আৰু হাতীৰ কথা আপুনি উল্লেখ কৰিছে। ককাদেউতা নাতি আৰু হাতীৰ আপোনাৰ ভাল লগা এটি গীতৰ কথা ক'লে, সেই গীতটিৰে আমি সামৰিম। এই যেতিয়া হাতীৰ ওপৰত উঠি পেলাই যিটো গান উত্তপ্ত ৰ'দ, জুলাই চৌফলীয়া ৰ'দ, ব্ৰিকুদৰ প্ৰায় 10.5 ফুট ওখ, 10 ফুট 10.5 ফুট ওখ হাতী, এডাল খেজুৰ গছ আছে কপিলীৰ পাৰত, একদম গা ক'লা হৈ গৈছে। তাত আৰম্ভ এইটো গান, কলি কৃষ্ণ বুলি হাঁহিলি, লাজ কিয় জানো কৰিলি, অবোলো গোপিনী এয়া দেখো যমুনা নৈ। খুব ভাল লাগিল। আমি গীতটি আমি শ্ৰোতাসকলক শুনাওঁ আৰু আজিৰ খণ্ডটি ইয়াতে সামৰোঁ। পৰৱৰ্তী খণ্ডত আপোনাক আকৌ লগ পাম। ইমান সময় আমি কথা পাতিলোঁ আৰু আজি যিসকল শ্ৰোতাই শুনি আছে, আটাইৰে জীৱন সুন্দৰ হওক, সদায় এইটোৱে কামনা কৰোঁ। আৰু সকলো মানুহ সমাজৰ সুন্দৰ অংগ হৈ পৰক। ওম শান্তি, ওম শান্তি। কৃষ্ণ বুলি হাঁহিলি, লাজ কিয় জানো কৰিলি, কলিৰ কৃষ্ণ বুলি হাঁহিলি, লাজ কিয় জানো কৰিলি, বোলো গোপিনী এয়া দেখোন যমুনা নৈ। এয়া চোন কলীয়া কদমৰে সদালে পাতে লুকাই, লাজতে বুকুৰ মাজতে মোহন বাঁহী বাজে দেখোন ৰৈ ৰৈ, বাজে দেখোন ৰৈ ৰৈ ৰৈ। সাধক সুন্দৰৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট অভিনেতা, নাট পৰিচালক, আবৃত্তিকাৰ প্ৰাঞ্জল শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ৩য় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ৪ৰ্থ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।